মোৰ এটি প্ৰিয় কবিতা, অতি প্ৰিয় কবিতা আপোনাসৱৰ আগত উপস্থাপন কৰা হাবিয়াস কৰিছোঁ। মোৰ কবিতাটোৰ অভিধা অকণমান নিহনি এখন নিহালি আৰু মোৰ চেনেহ হোৱা বিধৱা এজনী। তাহানিতে প্ৰসাশালীলৈ যোৱাৰ পৰত মোৰ চেনেহ হোৱা বিধৱায়ে মোক নিহনি খুৱাই পঠোৱা সেই দিবাবোৰৰ দস্তখত আজিও মোৰ পুতলিত পঞ্জীবদ্ধ হৈয়ে আছে। কিয়নো দিবাৰ বেলাত যদিহে ভাতৰ পাতত বহো, তেনেহ'লে নিশাৰ বেলালৈ আকৌ নিহনিৰ পাতত বহিব লগা হয়। নিশা শোৱা পাটিৰ পৰা ওপৰলৈ চালে বিদীৰ্ণ ছালৰ ফাঁকেৰে মুকলি আকাশৰ মৰল দেখা, আৰু বৰষুণ আহিলে আই আৰু মই দুয়ো ততাতয়াকৈ সেতেলিত কোচমোচ খাই বহা সেই দিবাবোৰৰ দুষাৰ্ত আজিও মোৰ কনিনিকাত কলপতীয়া হৈয়ে আছে। এখনেই মাথো আও পুৰণি উৱলি যোৱা নিহালি আছিল, যিখনিক জাৰকালি আই আৰু মই দুয়োৱে ধাৰি পাতিত লৈছিলোঁ। আয়ে ল'লে মোৰ পিনে নাথাকে, আৰু মই ল'লে আইৰ পিনে আধ্যা পৰে। আৰু এনেকৈয়ে আমাৰ দুয়োৰে নিহালিৰ টনা অজোৰাত নিশাটোৱে পুৱতিৰ পিৰালিত নিজৰ সাজ সলাইছিল। মেথনি মেখেলা পৰিহিতা আইৰ উদং বুকু ঢাকিবলে এখন চাদৰো নাছিল, আৰু মোৰ গা ঢাকিবলে এটি কামিজ। আৰু এনেকৈয়ে অনুদিনে আয়ে মোক আইৰ বুকুত সাৱটি ৰাখিছিল, আৰু আইৰ বুকুৰ উমৰ উমালত আমাৰ শোকৰ হিমশিলাবোৰ আমাৰ জীৱন পজাৰ কাষৰত বিগলিত হৈ পৰিছিল। এয়া আছিল মোৰ তাহানিৰ শৈশৱৰ সেই শোকৰ শেলুৱৈ ভৰা জীৱনৰ নিদাৰুণ শ্ৰব্যকাব্যৰ নিচান চহী। আজি মোৰ সমস্ত আছে, তাহানিতে যি নাছিল। তেনেহ'লে শীত তাপ নিয়ন্ত্ৰিত কোঠাত থাকিও আজি মোৰ দেহাটো ইমান দৰে ঘামত ভিজিছে কিয়? হয়তো আজি মই কান্দিব পৰা নাই, কিয়নো আজি মোৰ কাষৰত মোৰ চেনেহ হোৱা বিধৱা এজনী নাই, আৰু যিহৰ বাবে অবুজ চকুৰ লোবোৰ ঘাম হৈ বৰষিব লাগিছে। আজি মোৰ তাহানিৰ সেই নিহনিৰ আস্বাদ আৰু নিহালিৰ উমবোৰৰ ঝুমাঝুম ঝুমুৰিয়ে মোৰ মানস সৰোবৰত বৰকে কলৰোল তুলিছে। আজি মোৰ চেনেহ হোৱা বিধৱা এজনীলে বৰকে মনত পৰিছে, যিহৰ সমাৱেশত এই শতভাগা শতোদাই সমাহিত আছিলে। যিহৰ সমাৱেশত এই শতভাগা শতোদাই সমাহিত আছিলে। শতোদাই সমাহিত আছিলে। শতোদাই সমাহিত আছিলে।